Question number 5 তলত দিয়া কোনটোৱে এটা সমান্তৰাল প্ৰগতি গঠন নকৰে ইয়াত সমান্তৰাল প্ৰগতি গঠন নকৰে d equal to ইয়াত কি হ'ব 4 minus 2 হ'ব 4 পৰা 2 minus কৰিলে কিমান হ'ব 2 হ'ব 4 পৰা 2 minus কৰিলে 2 হ'ব 6 ৰ পৰা 2 minus কৰিলে কিমান হ'ব 2 হ'ব গতিকে পাৰ্থক্য সমান গতিকে ই সমান্তৰাল প্ৰগতি গঠন হয় এটো সমান্তৰাল প্ৰগতি গঠন হ'ব 2 তাৰপিছত এটো কি হ'ব d equal to 4 minus 2 equal to 2 হ'ব তাৰপিছত 8 minus 4 equal to 4 হ'ব এটো কি হ'ব সমান্তৰাল প্ৰগতি গঠন নকৰে এটো ইয়াত পাৰ্থক্য সমান নহয় 2 is not equal to 4 হ'ব গতিকে ই এটা সমান্তৰাল প্ৰগতি গঠন নকৰে 2 তাৰপিছত question number 3 to 1 minus 2 minus 5 minus 8 এটো কি হ'ব minus 2 minus 1 equal to minus 3 হ'ব তাৰপিছত minus 5 minus minus 2 হ'ব minus minus এ plus হ'ব 5 ৰ পৰা 2 minus কৰিলে কিমান হ'ব minus 3 হ'ব পাৰ্থক্য সমান গতিকে ই সমান্তৰাল প্ৰগতি গঠন হয় এটো সমান্তৰাল প্ৰগতি গঠন হ'ব তাৰপিছত question number 4 1.8 2.0 2.2 2.4 ইয়াত কি হ'ব 2.0 minus 1.18 equal to 0.2 হ'ব 2.2 minus 2.0 minus কৰিলে কিমান হ'ব 0.2 হ'ব পাৰ্থক্য সমান গতিকে ই সমান্তৰাল প্ৰগতি গঠন হয় এটো সমান হ'ব এই কাৰণে ই সমান্তৰাল প্ৰগতি গঠন নকৰে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ 2 টো সমান্তৰাল প্ৰগতি গঠন নকৰে কোনটো হ'ব b টো উত্তৰ হয় এটো b টো উত্তৰ হ'ব question number 6 p ৰ পৰা s লৈকে উক্তি সংকৰ বিবেচনা কৰা উক্তি কেইটা সমান্তৰাল প্ৰগতি আধান অন্তৰ সমূহ হানি মিহলি হৈ আছে আধান অন্তৰৰ উৰ্ধক্ৰমটো বাছনি কৰা question number 3 টোক আমি p ৰ বাবে ইয়াত কি হ'ব p ৰ বাবে d equal to ইয়াত কি হ'ব 5 minus 2 এটো 5 minus 2 হলে কি হ'ব 5 minus 2 equal to 2 2 4 5 ৰ পৰা 4 minus কৰিলে 1 হ'ব তলত 2 হ'ব 2 লগত এটো হৰণ কৰিলে 0.5 হ'ব তাৰপিছত q ৰ বাবে ইয়াত কি হ'ব q ৰ বাবে 3.2 minus 1.2 হ'ব minus কৰিলে কি হ'ব 2 হ'ব তাৰপিছত ইয়াত কি হ'ব 10 নমস্ত 1/2 minus ইয়াত কি হ'ব 7 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো কেনেকৈ কৰিব লাগিব ইয়াত 10 দুগুণ 20 20 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 21 এটো হৰণ হ'ব 10 দুগুণ 20 20 আৰু 1 টো প্লাস কৰিলে কি হ'ব 21 হ'ব 21 ৰ লগত 2 টো হৰণ কৰিলে ইয়াত কি হ'ব 10.5 minus 7 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 3.5 হ'ব তাৰপিছত s equal to ইয়াত কি হ'ব 1/12 minus ইয়াত কি হ'ব 1/15 হ'ব 12 আৰু 15 ৰ লহাগুটো কিমান হ'ব 12 আৰু 15 ৰ লহাটো 16 হ'ব এটো 4 3 গুণ 12 5 3 গুণ 15 হ'ব তাৰপিছত ইয়াত কি হ'ব 5 minus 4 মাইনাস কৰিলে কিমান হ'ব 1/60 হ'ব এটো লগত এটো হৰণ কৰিলে 0.0167 হ'ব তাৰপিছত question number এতিয়া উৰ্ধক্ৰমত হজাবলৈ ইয়াত কি হ'ব সাধাৰণ অন্তৰ বৰ্ধিত ক্ৰম অনুসৰি ইয়াত কি হ'ব ইয়াৰ কোনটো উত্তৰ হয় ইয়াৰ c টো উত্তৰ হয় তাৰপিছত question number 7 টো p twice p minus 1 আৰু twice p plus 1 এটা সমান্তৰাল প্ৰগতি ক্ৰমিক পথ হলে p ৰ মান হ'ব question number 7 টো সমান্তৰাল প্ৰগতিৰ শৰ্ত মতে ইয়াত কি হ'ব twice p minus 1 minus p equal to ইয়াত কি হ'ব twice p plus 1 তাৰপিছত minus ইয়াত কি হ'ব twice p minus 1 হ'ব সমান্তৰাল প্ৰগতিৰ শৰ্ত মতে এতিয়া ইয়াত কি হ'ব p minus 1 এটো p minus 1 টো ইয়াত টম এতিয়া ইয়াত কি হ'ব twice p plus 1 minus twice p plus 1 হ'ব এই দুইটাটো কেনসেল যাব এটো আৰু এটো কেনসেল যাব এটা প্লাস আছে এটো মাইনাস ইয়াত p minus 1 equal to 1 আৰু 1 টো 2 হ'ব তাৰপিছত p minus এটো মাইনাস আছে মানসিৰণী প্লাস 1 equal to 3 হ'ব ইয়াৰ কোনটো উত্তৰ হয় c টো উত্তৰ হ'ব question number 8 দেখুৱা যে a minus b a আৰু a plus b এটা সমান্তৰাল প্ৰগতিৰ ক্ৰমিক পথ এটো হ'ব যিকোনো শ্ৰেণীৰ সমান্তৰাল প্ৰগতি হ'বলৈ হলে ইয়াৰ ক্ৰমিক পথবোৰৰ অন্তৰ সমান হ'ব লাগিব এতিয়া প্ৰথম পথটো হ'ল
এইটো হ'ব প্ৰথম দুটা পদৰ অন্তৰটো কি হ'ব প্ৰথম দুটা পদৰ অন্তৰটো a minus b ইয়াত হ'ব তাৰপিছত a minus a plus b equal to এইটো আৰু এইটো কেনসেল যাব only ইয়াত b হ'ব পিছৰ দুটা পদৰ অন্তৰটো কি হ'ব পিছৰ দুটা পদৰ equal to a plus b minus ইয়াত minus a হ'ব equal to a plus b minus a হ'ব এইটো আৰু এইটো কেনসেল গলে ইয়াত কি হ'ব b হ'ব যেহেতু দুয়ো ক্ষেত্ৰতে আধান অন্তৰ b একে পোৱা গৈছে গতিকে a minus b a plus b এটা সমান্তৰাল প্ৰগতি হয়